কলাধন নিৰ্মূলৰ বাবে নিৰ্বাচনী বন্ধ মুকলি কৰা বুলি উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদন পুঁজি আৰু দান বৰঙনিৰ ক্ষেত্ৰত স্বচ্ছতাৰ পোষকতা সমাগত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ যৌথ প্ৰাৰ্থী তালিকা প্ৰস্তুত অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যৰ বাবে কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ আৰু চাহ বাগিচা আৰু ইয়াৰ আশে-পাশে বসবাস কৰা লোকৰ মাজত সুৰাপানৰ বিৰুদ্ধে বিশেষ সজাগতা অভিযান চলাবলৈ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ আহ্বান নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি কলাধন নিৰ্মূল কৰি নিৰ্বাচনী সংস্কাৰক আগুৱাই নিয়াৰ উদ্দেশ্যে নিৰ্বাচনী বন্ধ মুকলি কৰা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে সিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে দাখিল কৰা এখন লেখ আবেদন সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰে এখন শপতনামাৰ জৰিয়তে কয় যে যোৱা বছৰৰ জানুৱাৰী মাহত ৰাজনৈতিক দলসমূহে লাভ কৰা পুঁজি আৰু দান বৰঙনিৰ ক্ষেত্ৰত স্বচ্ছতা আৰোপ কৰাৰ কাৰণে নিৰ্বাচনী বন্ধ মুকলি কৰা হৈছিল সমাগত সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বে প্ৰতিটো সমষ্টিত 50% ইভিএমৰ ভিভিপেট স্লিপৰ গণনা কৰিবলৈ বিৰোধী নেতাসকলে জনোৱা আবেদন সম্পৰ্কত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ পৰা প্ৰত্যুত্তৰ বিচাৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত বিচাৰপীঠে অহা 25 মাৰ্চত বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰাৰ লগতে ন্যায়ালয়ক সহায় কৰাৰ কাৰণে নিৰ্বাচন আয়োগৰ এজন জ্যেষ্ঠ বিষয়াক নিয়োগ কৰিবলৈ আয়োগক অনুৰোধ জনাইছে সমাগত লোকসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে যৌথভাৱে প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছে কালি গুৱাহাটীৰ হেঙেৰাবাৰীত অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে এই কথা সদৰি কৰি কয় যে দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আজি এই তালিকাৰ চূড়ান্ত ৰূপ দিব সংবাদমেলত উপস্থিত থকা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কয় যে আদৰ্শগত পাৰ্থক্য থাকিলেও দুয়োটা দলে দেশ আৰু ৰাজ্যৰ মংগলৰ স্বাৰ্থত আগত নিৰ্বাচনত মিত্ৰতা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিৰ সৈতে অগপৰ মিত্ৰতা কোনো ধৰণৰ নতুন কথা নহয় বুলি মন্তব্য কৰি বৰাই কয় যে ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ সুন্দৰ কৰাৰ লগতে কংগ্ৰেছ মুক্ত অসম গঢ়াৰ স্বাৰ্থত আগত লোকসভা নিৰ্বাচনত দুয়োটা দলে যৌথভাৱে অংশগ্ৰহণ কৰিব আসনৰ সংখ্যা সম্পৰ্কীয় আলোচনাৰ বাবে আজি অগপৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শাহক সাক্ষাৎ কৰিব সংবাদমেলত বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপিৰ স্থিতি অটল বুলি স্পষ্ট কৰি দিয়ে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটি অৰ্থাৎ এআইচিচিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিয়ে সমাগত লোকসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে সেই মৰ্মে অসমৰ 5খন আসন ক্ৰমে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰিমগঞ্জ সমষ্টিত স্বৰূপ দাসক শিলচৰ সমষ্টিত সুস্মিতা দেৱ কলিয়াবৰ সমষ্টিত গৌৰৱ গগৈ যোৰহাট সমষ্টিত সুশান্ত বৰগোহাঁই আৰু ডিব্ৰুগড় সমষ্টিত পৱন সিং ঘাটোৱাৰক লোকসভা নিৰ্বাচনত দলটোৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে তেনেদৰে মেঘালয়ৰ অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত শিলং সমষ্টিৰ ভিনসেন্ট এইচ পালা আৰু তুৰা সমষ্টিৰ বাবে ডক্টৰ মুকুল চাংমাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে তদুপৰি দলটোৱে নাগালেণ্ডৰ এখন আসনৰ বাবে কেএলচিচিক আৰু ছিকিমৰ এখন আসনৰ বাবে ভাৰত বেছনেটক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে মহিলা ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ কাৰণে আইদেউ চৰা নামৰ কাৰ্যসূচী হাতত লৈছে অসমৰ মুখ্য নিৰ্বাচন বিষয়া আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ যুটীয়া উদ্যোগত প্ৰৱৰ্তন কৰা কাৰ্যসূচী সম্পৰ্কত আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন ৰাজ্যৰ মহিলা ভোটাৰসকলক তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত অধিক সচেতনতা অনাৰ উদ্দেশ্যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আইদেউৰ চৰা শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰিছে এখন সুস্থ গণতান্ত্ৰিক দেশত মহিলা ভোটাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সকলো দুটাই ভোট দিব লাগিব ঘৰত সোমাই থাকি লাভ নাই এতিয়া আৰু আমাৰ অসমখন আমি বচাব লাগিব মাইকী মানুহ হ'লো বুলি ঘৰত থাকিলে নহ'ব আমাৰ মহিলাগিলাতো গুৰুত্ব দিবই লাগে বেছিভাগে মহিলাগিলা গুৰুত্ব আগবাঢ়ি গ'লেহে মানে কিছুমান পৰিৱৰ্তন সলনি হয় সেইকাৰণে গুৰুত্ব দিয়া যায় কিন্তু মহিলাক যদি দিয়ে আগুৱাই দিয়ে আৰু ভাল জেনুইন কেণ্ডিডেট হয় দেশৰ কাৰণে যদি কিবা কৰে
বা ৰাজ্যখনে যদি কিবা কৰে তেতিয়াহ'লে ভাল কথা আৰু কেণ্ডিডেট ভাল হ'ব লাগে এখন দেশৰ বা এখন ৰাজ্যৰ উন্নতি হ'বৰ বাবে পুৰুষৰ সৈতে মহিলাই সমানে আগবাঢ়ি যাবই লাগিব আৰু মহিলাসকলক ভোট দিবলৈ অহাৰ বাবে বা আকৰ্ষিত কৰাৰ বাবে বিভিন্ন ধৰণৰ পলিচি হাতত লোৱা হৈছে গতিকে সেই ক্ষেত্ৰতো এইটো এটা আচলতে ভাল খবৰ যে মহিলাসকল ওলাই আহিছে বা কেণ্ডিডেট হিচাপে ওলাই আহিছে আৰু নিশ্চয়কৈ মহিলা বুলিয়েই নহয় পুৰুষ মহিলা 18 বছৰ ওপৰৰ সকলো মানুহে ওলাই আহিব লাগিব আবাল বৃদ্ধ বনিতাসকল বা যিকোনো মানুহে 18 বছৰ ওপৰৰ ওলাই আহিব লাগিব কাৰণ তেতিয়াহে আমাৰ দেশখনে আচলতে গণতন্ত্ৰ সফল হ'ব বুলি ক'ব পৰা যাব এই অভিযানৰ অধীনত ব্লক ক্লাষ্টাৰ আৰু গাঁও পৰ্যায়ত সম্ভাৱ্য ভোটাৰসকলৰ অধিকাৰ সম্পৰ্কে সচেতনতা সৃষ্টি কৰাৰ লগতে হেল্পলাইন নম্বৰ ৰাষ্ট্ৰীয় ভোটাৰ সেৱা পোৰ্টেল ইত্যাদিক জনপ্ৰিয় কৰি তোলাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত কালি লখিমপুৰৰ সংবাদ কৰ্মীসকলৰ লগত পেইড নিউজ সন্দৰ্ভত এখন আলোচনা সভা অনুষ্ঠিত কৰা হয় বিয়লি 3 বজাত অনুষ্ঠিত এই আলোচনা সভাত পেইড নিউজে জনসাধাৰণৰ ওপৰত পেলাব পৰা প্ৰভাৱৰ বিষয়ে আলোচনা কৰাৰ লগতে এখন মিডিয়া চাৰ্টিফিকেশ্যন মনিটৰিং কমিটিও গঠন কৰা হয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে কালি কয় যে ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা কমিটিত মাসুদ আজহাৰৰ নাম তালিকাভুক্ত কৰাৰ ক্ষেত্ৰত ভাৰতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ পৰা অভূতপূৰ্ব সমৰ্থন লাভ কৰিছে মন্ত্ৰীগৰাকীয়ে এলানি টুইট যোগে কয় যে এই বছৰত আমেৰিকা ফ্ৰান্স আৰু ব্ৰিটেইনে প্ৰস্তাৱটো উত্থাপন কৰিছিল আৰু নিৰাপত্তা পৰিষদৰ 15খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত 14খনে সমৰ্থন আগবঢ়াইছে আনহাতে নিৰাপত্তা পৰিষদৰ সদস্য হিচাপে নথকা অষ্ট্ৰেলিয়া বাংলাদেশ ইটালী আৰু জাপানেও এই প্ৰস্তাৱত সন্মতি জনাইছিল তেওঁ কয় যে আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰাৰ বাবে ৰাষ্ট্ৰসংঘত 4বাৰ প্ৰস্তাৱ উত্থাপিত হৈছিল 2009 চনত ইউপিএ চৰকাৰৰ দিনত ভাৰতে এই প্ৰস্তাৱ উত্থাপন কৰিছিল 2016 চনত আমেৰিকা ফ্ৰান্স আৰু ব্ৰিটেইনে ভাৰতৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল তেওঁ আৰু কয় যে 2017 চনত আমেৰিকা ব্ৰিটেইন আৰু ফ্ৰান্সে এই প্ৰস্তাৱ উত্থাপন কৰিছিল এই সপ্তাহত চীনে আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কালি গুৱাহাটীৰ ৰাজভৱনত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত বিষাক্ত সুৰাপান কৰাৰ ফলত ভালে সংখ্যক লোকৰ মৃত্যু আৰু এই সংক্ৰান্তত আবকাৰী বিভাগে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কে অৱগত কৰে ৰাজ্যপালে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আৰু ধৰ্মীয় অনুষ্ঠানৰ সহযোগত জনসাধাৰণৰ মাজত বিশেষকৈ চাহবাগিচা আৰু ইয়াৰ আশে-পাশে বাস কৰা লোকসকলৰ মাজত সুৰাপানৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস চলাবলৈ আহ্বান জনায় এই সংক্ৰান্তত তেওঁ শিক্ষানুষ্ঠানসমূহত আলোচনা চক্ৰ তৰ্ক প্ৰতিযোগিতা আদিৰ আয়োজন কৰিবলৈও পৰামৰ্শ আগবঢ়ায় এই সাক্ষাৎকালত আবকাৰী বিভাগৰ আয়ুক্ত সচিব ৰঞ্জনা বৰুৱা আবকাৰী বিভাগৰ আয়ুক্ত ৰাকেশ কুমাৰ আৰু আবকাৰী বিভাগৰ অতিৰিক্ত আয়ুক্ত সঞ্জীৱ মেধিও উপস্থিত আছিল কালিৰে পৰা পুৰণি শৰাইঘাট দলঙেৰে যান-বাহনৰ চলাচল বন্ধ কৰা হৈছে উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ মুখপাত্ৰই কয় যে প্ৰয়োজনীয় মেৰামতিৰ বাবে দলংখনেৰে যান-বাহনৰ চলাচল 3 মাহৰ বাবে বন্ধ হৈ থাকিব অৱশ্যে ৰেলগাড়ীৰ চলাচলত কোনো ধৰণৰ ব্যাঘাত নহয় বুলি তেওঁ জানিবলৈ দিয়ে কালিৰে পৰা কেৱল নতুন দলংখনেৰে যান-বাহনসমূহৰ চলাচল হোৱাৰ বাবে এই দলংখনত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱৰ্তন সমাৰোহ অহা 18 মাৰ্চত অনুষ্ঠিত হ'ব কালি ডিব্ৰুগড়ত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক সৰিশ চন্দ্ৰ মহন্তই কয় যে সমাৱৰ্তন সমাৰোহত উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰিব এই সমাৱৰ্তনতে বিশিষ্ট কবি নীলমণি ফুকনক সন্মানীয় দিলীপ উপাধি আৰু উদ্ভাৱক উদ্ধৱ ভৰালীক ডিএইচচি উপাধি প্ৰদান কৰা হ'ব কৰিমগঞ্জত কালি নৱনিৰ্মিত জিলা সত্ৰ ন্যায়াধীশৰ আদালত ভৱনটো উদ্বোধন কৰা হয় জিলা সত্ৰ ন্যায়াধীশ উৎপল প্ৰসাদে আনুষ্ঠানিকভাৱে ভৱনটো উদ্বোধন কৰে অনুষ্ঠানত কৰিমগঞ্জৰ উপায়ুক্ত পিবি ৰয় আৰু আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয়ও উপস্থিত আছিল
কোকৰাঝাৰ জিলাৰ লাইমুটিত দ্য পিপলছ এইড নামৰ সংগঠনৰ উদ্যোগত আৰু কোকৰাঝাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত কালি স্বাস্থ্য মেলা আৰু শিক্ষা সজাগতা সভা অনুষ্ঠিত হয় বিটিচিৰ স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ জাহাংগীৰ আহমেদে এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে উদ্বোধনী অনুষ্ঠানত এপছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে এই কাৰ্যসূচীৰ অধীনত লাইমুটি অঞ্চলৰ 24খন গাঁৱৰ প্ৰায় 1012 জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰা হয় কাইলৈ গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে ভাৰতীয় গণনাট্য সংঘৰ প্লেটিনাম জয়ন্তী উদযাপন কৰা হ'ব কালি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি উদয়াদিত্য ভৰালীয়ে কয় যে অনুষ্ঠানত ৰাজ্যখনৰ বাৰে বৰণীয়া নৃত্য গীত পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে শ্ৰী শ্যাম সৎসংগ মণ্ডলৰ উদ্যোগত আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ ফাঁচী বজাৰ স্থিত শ্ৰী সাধনা মন্দিৰত শ্ৰী শ্যাম জয়ন্তী মহোৎসৱৰ আয়োজন কৰা হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা এই মহোৎসৱত ভজন কীৰ্তন আৰু পূজন আদি অনুষ্ঠিত কৰাৰ লগতে কলকাতাৰ পৰা অহা শিল্পীৰ দলে নাট পৰিৱেশন কৰিব সেবাৰ অধ্যক্ষ আৰ.চি. জৈনে কালি চিৰাং জিলাৰ বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা পৰীক্ষা বহি মূল্যায়ন কেন্দ্ৰটো পৰিদৰ্শন কৰে পিছত সাংবাদিকৰ লগত হোৱা কথা বতৰাৰ সময়ত তেওঁ কয় যে পৰীক্ষা বহিসমূহৰ মূল্যায়ন অহা 10 এপ্ৰিলত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে পৰীক্ষা বহি মূল্যায়নৰ কামত ৰাজ্যখনৰ প্ৰায় 15,000 শিক্ষক শিক্ষয়িত্ৰী নিয়োজিত হৈ আছে বুলিও তেওঁ জানিবলৈ দিয়ে আজি পুৱাৰ বাতৰি ইমানেই নমস্কাৰ